হেল্ল' এভৰিৱান, গুড মৰ্ণিং আৰু সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটোলৈ সকলোকে জনাইছোঁ স্বাগতম। ভিডিঅ'টো অকণমান দীঘলো হ'ব পাৰে, গতিকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া প্ৰায় 11:30মান বাজিছে। আমি থকা ঠাইৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আঁতৰত ভাগৱত পাঠৰ অনুষ্ঠান চলি আছে 7 দিনীয়াকৈ। আৰু মোৰ 9টা বজালৈকে ডিউটি আছিলে, আকৌ নাইট আছে। অকণমানিজনীক চাওঁচোন, বেটেৰী ৰিক্সাতে লগ পালোঁ। অকল মোৰ মুখলৈকে চাই আহিছে একেৰাহে। আৰু সেই পাঠৰ অনুষ্ঠানলৈ বুলি আমি ওলাই আহিছোঁ। বেছি সময় কাৰণে নহয়, খুব বেছি 1.5 ঘণ্টা 2 ঘণ্টা এনেকৈ থাকিব পাৰিম, কাৰণ আকৌ ডিউটিও আছে 4টা বজাৰ পৰা 4:30টাৰ পৰা ষ্টাৰ্ট হ'ব। সেয়া আকৌ ডিউটি পাবহি লাগিব। কানুৱে এফালে গাড়ী চাড়ী লৈ আহিছে একেবাৰে। আৰু গৈ মেলি লওঁ, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। আৰু আমি আহি এয়া মূল গেট ভাগ পাই গ'লোহি। ইমান সুন্দৰ লাগিছে দেখিবলৈ আৰু খুব সুন্দৰভাৱে বনাইছে। আৰু আমি ইয়াতে ৰখি আছোঁ, মানে নামঘৰ জনা আমি পাই গ'লোহি। আৰু বাহিৰৰ পৰাই চৌপাশৰ পৰিৱেশটো অকণমান মই এনেকৈ দেখাই দিছোঁ। বতৰ পানীও ভাল আৰু খুব সুন্দৰ লাগিছে দেখিবলৈ। মানুহৰ ইমান ভিৰ ভাৰ হোৱা নাই, কাৰণ হৈয়ে আছে যে এইকেইদিন, আৰু 7 দিনীয়াকৈ পাতিছে যিহেতু। আহি আছে ভকতসকল, গৈ আছে। আৰু ওচৰতে এনেকৈ চাকি, তামোল পাণ, ধূপ এনেকৈ ব্যৱস্থা কৰিছে দোকানৰ। সেইকাৰণে মায়ে যেনেকৈ লাগে চাকি, ধূপ, তামোল পাণ লৈ লৈছে। আৰু সোমাই আহি খুব সুন্দৰভাৱে দেখিছোঁ বিষ্ণু আৰু লক্ষ্মী দেৱীৰ এনেকৈ মূৰ্তি আছে। কাষতে আছে বগলী মাছ। ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইফালে আছে গ্ৰন্থ বাণিজ্য মেলা। পিছত আহি সোমামহি বাৰু। এতিয়া ধূপ চাকি জ্বলাই আহি লওঁ। আৰু কানু সেয়া মাৰ লগত আগবাঢ়ি গৈছে আগে আগে। বহুত দিন পোৱা নাই যিহেতু এনেকুৱা পৰিৱেশ, আৰু ভগৱানে আজি মিলাইছে, সেয়ে আহিছোঁ। কাৰো খাতে ধূপ দীপ হুবৰ আছে চালিলন্ত সাগৰ গোসানি ভৈলা পাছে প্ৰৱেশিলা পাছে লক্ষ্মীৰ ৰূপত প্ৰৱেশিলা প্ৰকাশিলা সভাখান চন্দ্ৰৰ উদয়ে যেন পুৰগণ দেখি মোহ ভৈলা লক্ষ্মীৰ মুখে মুখ নয়নে পান কৰে এক কমলক যেন অনেক ভ্ৰমৰে লক্ষ্মী দেখি কুশ যাই কটুকামে তুল বুল মুৱে ঘামে মাহঁতে সেয়া চাকি জ্বলালে, মই ধূপ জ্বলাই দিলোঁ। আৰু নামঘৰৰ ভিতৰতে জুবিনদাৰ ফটোভাগ এনেকৈ ৰাখিছে, আৰু দেখি মনটো সঁচাকৈ ভাল লাগি গ'ল। আমি অকণমান সময় বহিছোঁ, ভাগৱত পাঠ শুনিছোঁ। আৰু খুব চিজিলকৈ নিয়াৰিকৈ সকলোবিলাক কাম চলি আছে। আৰু কানু ইয়াতে বহি আছে দেই। ল'ৰাটোৱে অৱশ্যে আমনি কৰা নাই। আৰু দেখিছে যিহেতু বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পাইছে, সেইকাৰণে আমনি কৰা নাই। মাক কৈছোঁ মোবাইলৰ ফালে চাওক, সেয়া তেওঁ গম পোৱা নাছিলে। ধূপ চাকি জ্বলাই সকলোৰে মংগলৰ হকে প্ৰাৰ্থনা কৰিলোঁ, জুবিন দাই যাতে ন্যায় পায়। সেয়াও যোৱাকালি যিহেতু আমি সিদ্ধান্ত লৈছিলোঁ আজি ইয়ালৈ আহিম বুলি, সেয়ে মই বহুত গুৰুত্বপূৰ্ণ সপোন এটাও দেখিছিলোঁ। আৰু কানুৱে কৃষ্ণ কৰিছে দেই, মায়ে মই কৰিবলৈ কৈ আছিলোঁ মানে। আজি ভগৱানৰ ওচৰত সেৱা জনাওঁতে মুক্তিটো নিস্পৃহ প্ৰাৰ্থনাভাগিও যে গাব লাগে, সেয়াও মোক সপোনত ভকত এজনে দেখাই দিছে। তাকে আমি তিনিওগৰাকীয়ে গালোঁ, আৰু কানুও সেৱা কৰিলে লগতে। এতিয়া য'ত সিদ্ধৰ ব্যৱস্থা কৰা হৈছে তালৈকে বুলি আমি আহিছোঁ। আৰু ধুনীয়াকৈ সিদ্ধ দিলে, কানুৱেও খাইছে, কিন্তু সকলোৰে লগত ধুনীয়াকৈ সিও খাইছে। মায়ে চকী এখন এনেকৈ আনি দিলে। আৰু চাহৰ ব্যৱস্থা, সিদ্ধৰ ব্যৱস্থা খুব ধুনীয়াকৈ কৰা হৈছে, চিজিলভাৱে চাফাকৈ একদম নিয়াৰিকৈ। আৰু দেখিছে যে বাওঁ ছাইডে আছে কাপোৰ মৰা, সেই ছাইডটোত চাহ দিয়া হৈছে। আৰু এই ডাঙৰ এৰিয়াটোত মানে এনেকৈ সিদ্ধৰ ব্যৱস্থা কৰা হৈছে, যাতে ভকতসকলে সুন্দৰভাৱে খাই যাব পাৰে। আৰু
কানুৱে থাকি ভাল পাইছে, মুকলি হাকলি পাইছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকো দেখিছে। ভগৱানৰ যি দশ অৱতাৰ, এই দশ অৱতাৰসমূহ এনেকৈ ইয়াত উপস্থাপন কৰোৱা হৈছে খুব সুন্দৰভাৱে। কোনটো লাগে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে জুবিনদাৰ কেইখনমান কিতাপ দেখিলোঁ, ভাল লাগিলে দেখি। মায়ে এখন কিতাপ চাই আছে, চৈতন্য শক্তি বুলি। প্ৰাইচ বেছি নহয়, মাত্ৰ 30 টকা আৰু খুব ধুনীয়া ধুনীয়া কিতাপ উলিয়াইছে তেখেতে, মানে দোকানীজনৰ কথা কৈছোঁ। আৰু কানুৰ আইতাক মানে মাকো মই কৈছোঁ যে আপোনাকো যদি কিবা কিতাপ লাগে চাই লওক বুলি। মায়ে বাৰু তেনেকুৱা একো বিশেষ নল'লে আৰু ধুনীয়া ধুনীয়া কিতাপেই আছে, মানে খুব ধুনীয়া উপযুক্তমূলক কিতাপ ৰাখিছে। আৰু জুবিনদাৰ কিতাপ এখন মই হাতত তুলি ল'লোঁ আৰু তেওঁৰ বিষয়ে লিখাৰ আগতেই পেজটোত নামঘোষাৰ পৰা কেইষাৰিমান বাক্য ইয়াতে তেওঁলোকে লিপিবদ্ধ কৰিছে, দেখি ভাল লাগি গ'ল মনটো। আৰু ইয়াতে আছে জুবিনদাৰ কেইষাৰিমান মন্তব্য। মেলাখনত সকলোবিলাক বস্তুৱেই ওলাইছে সুন্দৰকৈ আৰু ভাল লাগিছে বস্তুবিলাক, কিন্তু আমি লোৱাহে নহ'ল বাৰু একো। কানুৱে সেয়া পপকৰ্নৰ পেকেটটো হাতত লৈ আছে। এয়া এনেই ভাল লাগিলে ভিডিঅ' এটা কৰি ল'লোঁ ষ্টেণ্ডডাল। এইফালে আচাৰো ওলাইছে ভাগ ভাগকৈ। সেইবোৰ আছে দেখোন গাড়ী। আমি এতিয়া ঘৰলৈ যাত্ৰা কৰিছোঁ। কানুৱে সেয়া গাড়ী এখন লৈ আহিলে। খালা? নাম গাইছে দেই। যোৱাকালি আকৌ ভিডিঅ' কৰা নহ'ল, মানে ডিউটিলৈ গ'লোঁ। ডিউটিৰ পৰা আহি সেয়া মায়ে কানুক খেলালে অকণমান সময় আৰু আমাৰ মায়ে পিঠা খুন্দিলে, মিক্সাৰতে খুন্দিলে। এয়া তিলপিঠা বনাবৰ কাৰণেই খুন্দিছিলে, ফ্ৰিজতে ভৰাই থ'লে যিহেতু পুৰিবলৈ ভাল হ'ল। আৰু আজি পিছবেলাৰহে মই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। হেল্ল', বনাবলৈ লৈছোঁ পিঠা, তিল দিয়া পিঠা। এফালে মা বহিব আৰু এফালে মই বহি লৈছোঁ টাৱাখনৰ দুইটা ছাইডে দুজনী। আচলতে কানুক শুৱাই থৈছোঁ আৰু আইতাক যিহেতু কালিলৈ যাবগৈ, সেইকাৰণে মায়ে আজি মানে পুৰি লৈছে। এনেই কালিয়ে খুন্দিলোঁ বাৰু, ফ্ৰিজত থৈ দিছিলোঁ। আজি এতিয়া পুৰিবলৈ লৈছোঁ আৰু কানুক শুৱাই থৈছোঁ, মা আছে কাষতে। ঠিক আছে, প্ৰায়খিনি হৈছেগৈ আৰু পুৰি। দুইজনীয়ে পুৰিছোঁ কাৰণে সোনকাল হৈছে। আমাৰ কানু কিন্তু শুই উঠিলেই দেই, পিঠা খাবলৈ লৈছে। বিহুলৈ যিহেতু বেছি দিন নাই আৰু আজি শুক্ৰবাৰ হ'ল, বোনাছৰ বজাৰ বহিছে, কাৰণ বিহুৰ আগতে বোনাছ দিয়া হয়। আজি সেয়া বজাৰ বহিছে। বজাৰৰ পৰা আহি চাহ তাহ খাই এতিয়া ওলাইছোঁ। আমাৰ ওচৰতে যিহেতু ফিল্ডখনত অহা 11 জানুৱাৰীত অধিৱেশন হোৱাৰ কথা আছে আৰু তাৰ কাৰণে সকলোবিলাক যোগাৰ চলি আছে। সকলোৱে কষ্ট কৰি আছে তালৈকে বুলি যাবলৈ লৈছোঁ বাইদেউৰ লগত। আৰু সেয়া কানুৱে মানে মোক কাপোৰ পিন্ধা দেখি গম পাইছে যে যাবলৈ ওলাইছোঁ বুলি, তাকে কিবা কিবি কৈ আছেহি, চাই আছেহি মানে। ঠিক আছে, গৈ মেলি লওঁ দেই। ইয়াতে আহি দেখিছোঁ সকলোৱে একদম পিঠা পোৰাত ব্যস্ত। প্ৰায় গেছৰ ষ্টভেহেঁতি মিলাই 7টামান চৌকা পাতি লৈছে আৰু বহুতখিনি মানে মানুহে এনেকৈ পুৰি আছে, কাৰণ আলহী হ'ব যথেষ্ট, সেইকাৰণে। এইফালে হাই কৰি দিয়ক, এইফালে চাই দিয়া। এইফালে হৈছোঁ মই আৰু জুবিনদাৰ গান লগাই লগাই সকলোৱে একদম মন খুলি কাম কৰাত ব্যস্ত। এইকেইদিন বনাই আছে তেখেতলোকে, লাড়ু বনাইছে, পিঠা বনাইছে, আজি সেয়া মালপোৰা বনাইছে। আৰু আমি আহিবলৈ তেনেকৈ হোৱাই নাই, কাৰণ এগৰাকী বাইদেউ আমাৰ এনুৱেল লিভত আছে যে, সেইকাৰণে ডিউটি মিলাই পেলাই আহিছোঁ। এতিয়া 2গৰাকী আহিছোঁ, চকীদাৰক কৈ থৈ আহিছোঁ যে পেচেণ্ট আহিলে ফোন কৰিব বুলি। আৰু বেছি সময় থাকিবও নোৱাৰিম, কানুকো থৈ আহিছোঁ, সি আমনি কৰিলে যাবগৈ লাগিব। এইফালে এগৰাকীয়ে নাচি আছে। আৰু ভাল লাগে এনেকৈ সকলোৱে ফূৰ্তিকৈ কামবিলাক কৰিলে। আমি বৰ বেছি নাপাওঁ এনেকুৱা সুবিধা। হেল্ল', গুড মৰ্ণিং। কালি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিবলৈ নহ'ল। কালি সেই দেখাইছিলোঁ যে পিঠা পনা বনাই আছিলে সকলোৱে, আৰু
তাৰ পৰাই আমি বেছি সময় নাথাকিলোঁ, সোনকালে আহিলোঁ। কাৰণ বাইদেউ গৈছিলে, বাইদেউ ডিউটি আছিলে আৰু চকীদাৰে ফোন কৰিলে পেচেণ্ট অহাত 7:30 মানত। সেইকাৰণে দুয়োগৰাকী গুচি আহিলোঁ। তাতে ডান্সৰ প্ৰেক্টিছ, গানৰ প্ৰেক্টিছ তেনেকৈ সকলোবিলাক চলি আছিলে। তাৰপিছতে সেই গুচি আহিবলগীয়া হ'ল। আৰু কাণক যিহেতু থৈ গৈছিলোঁ মাহঁতৰ লগত, আৰু সেইকাৰণে ময়ো বাইদেউৰ লগতে গুচি আহিলোঁ। আচলতে অহা কালিলৈ মানে দেওবাৰে আমাৰ যিখন ফিল্ড আছে ইয়াতে, তাতে মানে অনুষ্ঠান এভাগি আছে আৰু সেই অনুষ্ঠানৰ কাৰণে সকলোবিলাকে মানে যোগাৰ চলাই আছে আৰু হৈছেগৈ লাহে লাহে। আৰু বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। যদি যোৱাটো পচিবল হয় মানে যাম বুলিতো ভাবিছোঁৱে বাৰু, যাবতো লাগিবই, ওচৰতে যিহেতু, আৰু যোৱাটো আমাৰ দায়িত্ব। গতিকে যদি যাওঁ তেতিয়াহ'লে দেখুৱাম আৰু ভিডিঅ'টো সেইকাৰণে কণ্টিনিউ কৰিব। আৰু আজি হৈছে শনিবাৰ, আজি মা যাবগৈ ঘৰলৈ। ডিউটিৰ পৰা আহিলোঁ এতিয়া 9টা বজাত। মাক সেই মৰাণতে মই থৈ আহিবগৈ লাগিব, বাছতে তুলি থৈ আহিম, মানে এইডোখৰ যাবগৈ আৰু শিৱসাগৰলৈকে। ঠিক আছে, মই এইফালে ওলাই মেলি লৈছোঁ, সোনকালে থৈ আহোঁগৈ, আকৌ ডিউটি আছে। সেইকাৰণে বেছি সময় নকৰোঁ, মাক গাড়ীত তুলিম আৰু আহিম। তুমিও যাবা নি? আইতাৰ লগত তুমি যাবা? তুমি যাবা? অঁ। মাক দেখিছে মনটো একদম মৰা, কান্দি কান্দি আহিছে আৰু কাণুকো সেয়া লগত আহিবলৈ লাগে। মাক একদম এৰি নিদিয়ে, কান্দোনত মানে পূৰা চিঞৰ বাখৰ কৰিছে, বেয়াও লাগিছে। আৰু আহিবগৈ মা, আকৌ সোনকালে আহিবগৈ। মই এয়া টাউনত আহি কিবা কিবি অলপ তেওঁক কিনি দিলোঁ আৰু আহি আকৌ ভিডিঅ' নকৰিলোঁ, মানে আৰু তাতো মোৰ কৰিবলৈ মন নগ'ল, মাও যিহেতু মনটো মাৰি গৈছে। আৰু দেউতাকো আকৌ আহি পালেহি পিছবেলালৈ, আৰু ভালেই হ'ল। কাণু এতিয়া মানে ইমানকৈ সি আমনি কৰা নাই। প্ৰথমতে বিচাৰিছিলে বাৰু মাক, এতিয়া দেউতাকৰ লগতে খেলি থাকিব। আকৌ মই যাবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ অকণমান আগত দেখাইছিলোঁ যে যোৱাকালি গৈছিলোঁ বুলি, সেয়া আজি আকৌ অকণমান সময়ৰ কাৰণে যাবলৈ ওলাইছোঁ। পেচেণ্ট আহিলে আকৌ গুচিয়ে আহিব লাগিব হ'লেও। আৰু এইফালে আহি দেখিছোঁ সকলোবোৰে একদম গামোচা জপাত ব্যস্ত। চবেই নিজৰ নিজৰ কামত বিজি হৈ আছে। আৰু এইফালে কালি মালপোৰা বনাইছিলে যে, কিছুমান অকণমান টান টান হ'ল, তাকে মানে ছাইড কৰি কৰি গৈছে। টানখিনি বাচি সেই কোমল কোমলখিনি তেনেকৈ থৈ গৈছে আৰু হৈছেগৈ, প্ৰায় কাম হৈছেগৈ। আৰু শুনিছোঁ কাৰিকৰ মানে আহিলেই কালিলৈ কাৰণে, কাৰিকৰ আজিয়ে আহিলে। হেল্ল' আহি পাইছোঁ ঘৰ, একদম পূৰা ঠাণ্ডা বাহিৰত। কাণুক ভাতকেইটা খুৱাই লওঁ, আকৌ পেচেণ্ট আহিলে যাব লাগিব দেই। আজিৰ ভিডিঅ'টি মই ইমানখিনিতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাব। কাণুক ভাতকেইটা খুৱাই লওঁ আৰু অধিৱেশনৰ ভিডিঅ' মই অতি সোনকালে আনিম। তেতিয়ালৈকে সকলোৱে চাই থাকিব, সকলো ভালে থাকক। বাই বাই।